গুৱাহাটী মহানগৰীত অব্যাহত প্ৰচুৰ বৰষুণ নিশাৰে পৰা অহা মুখলধাৰ বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত গুৱাহাটীৰ কেইবাটা ঠাইতো কৃত্ৰিম বানৰ সৃষ্টি হৈছে দিছপুৰৰ ৱায়াৰলেছত একাঠু পৰ্যন্ত পানী ৱায়াৰলেছত ডিভাইডাৰৰ ওপৰলৈকে পানী উঠিছে পানী সোমাই বহু বাহন ৰাজপথতে বিকল হৈ পৰিছে আৰু হাতী গাঁৱতো একে দৃষ্টান্ত হাতী গাঁৱতো কৃত্ৰিম বানৰ বাবে জনজীৱন বিপৰ্যস্ত আমি যেহেতু পূৰ্বতেও কৈছো যে প্ৰত্যেকখন চৰকাৰৰ নিৰ্বাচনৰ একমাত্ৰ ইস্যু হৈছে এই বান নিয়ন্ত্ৰণ কৃত্ৰিম বান নিয়ন্ত্ৰণ কিন্তু পৰ্যায়ক্ৰমে বা পৰৱৰ্তী সময়ত সেয়া আচলতে এই দেখিবলৈ পোৱা যায় ধোঁৱাচাঙত উঠে আৰু এই মুহূৰ্তত আমি হাতীগাঁৱলৈ যাব বিচাৰিছো উপস্থিত আছে আমাৰ সতীৰ্থ লক্ষ্যজিৎ লক্ষ্য আপোনাৰ ওচৰলৈ আহিছো একে পৰিস্থিতি প্ৰত্যেকটো বানতে প্ৰত্যেকখন চৰকাৰৰ একেই আচলতে নিৰ্বাচনী ইস্যু কৃত্ৰিম বান নিয়ন্ত্ৰণ কিন্তু কাৰ্যত সেয়া হৈ নুঠেগৈ গতিকে এই মুহূৰ্তত হাতীগাঁৱত কেনেধৰণৰ পৰিৱেশ এই কৃত্ৰিম বানৰ সৈতে কেনেধৰণে মোকাবিলা কৰিছে ৰাইজে মুনমি চাওক বৰষুণ যদি আহে গুৱাহাটীত যদি কেইটোপালমান বৰষুণ পেলায় তাৰ পিছৰ পৰিৱেশটো কেনেধৰণৰ এক ধৰণৰ যি পৰিৱেশৰ সৃষ্টি হয় সেই পৰিৱেশটোৰ কথা সকলোৱে জানে আৰু মই সেই ছবিখন মই দেখুৱাৰ চেষ্টা কৰিম চাওক এনেধৰণে লেতেৰা যি পানী আছে সেই কৃত্ৰিম বান এনেধৰণে ফালি ফালি আগবাঢ়িবলগীয়া হৈছে এই স্মাৰ্ট চিটিৰ নাগৰিকসকলে আৰু এয়া হৈছে দিছপুৰ সমষ্টি য'ত দিছপুৰ সমষ্টিত কোৱা হয় যে সাংঘাতিকভাৱে তেওঁলোকৰ যি পৰিৱৰ্তন হৈছে অন্যান্য যিসমূহ স্থান আছে সেইসমূহতো সাংঘাতিকভাৱে পৰিৱৰ্তন হৈছে বুলি কোৱা হয় কিন্তু পৰিৱৰ্তনৰ বাস্তৱ ছবিখন চাওক এনেধৰণে এতিয়া পৰিৱৰ্তন এই কৃত্ৰিম বানত উঠি গৈছে মই সেই সামগ্ৰিক পৰিৱেশ হাতীগাঁৱত এতিয়া দেখিবলৈ পোৱা গৈছে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আমি আপোনালোকক হাতীগাঁৱৰ দৃশ্যাংশ দেখুৱাইছো এয়া ডিভাইডাৰৰ ওপৰলৈকে পানী ৰাজপথত পানী পদপথত পানী সকলোতে কেৱল পানী আৰু এনেধৰণে আচলতে পানীৰ মাজেৰে যাবলগীয়া হৈছে অফিচ কাছাৰীলৈ সকলো স্কুল কলেজসমূহলৈ যাবলগীয়া হৈছে এক বিপৰ্যস্ত আচলতে জীৱন মহানগৰীৰ বিভিন্ন প্ৰান্তত কেৱল হাতীগাঁৱতে নহয় বিভিন্ন প্ৰান্তত ডাউনটাউনত পানী 6 মাইলত পানী পাঞ্জাবাৰীত পানী গতিকে কেৱল কৃত্ৰিম বানত আচলতে বিপৰ্যস্ত হৈ পৰিছে জনজীৱন আৰু এই মুহূৰ্তত পুনৰবাৰ আমি সংযুক্ত হৈছো লক্ষ্যজ্যোতিৰ সৈতে লক্ষ্য যিমান দূৰ আগবাঢ়ি আমি যাম সিমান দূৰৰ কেমেৰা লেন্সত কেৱল আৰু কেৱল কৃত্ৰিম বানৰ যি আপুনি আৰু এয়া হৈছে গুৱাহাটীৰ যি দিছপুৰ সমষ্টি য'ত কোৱা হয় যে সাধাৰণ জনতাৰ সমান্তৰালভাৱে ইয়াতে যদি আপুনি চাব যায় যে এই স্থানৰ পৰা কিছু দূৰ যদি নিলগত যদি আপুনি যায় সেয়া হৈছে যে চৰকাৰৰ যি হৃদপিণ্ড স্বৰূপ জনতা ভৱন আছে তাৰ সন্মুখতে আছে যি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন মন্ত্ৰীসমূহৰ যি আৱাস আছে কিন্তু এই দিছপুৰ সমষ্টিৰ উন্নয়নৰ বাস্তৱ ছবিখন এই চাওক যে এজাক কৃত্ৰিম বান এতিয়াও বাৰিষালৈ বহু সময় আছে এতিয়াও বাৰিষালৈ বহুকেইটা মাহ আছে কিন্তু কথাটো হৈছে যে এই বাৰিষাৰ পূৰ্বে যদি এনেধৰণৰ এটা অবৰ্ণনীয় এক পৰিৱেশৰ সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশৰ সূচনা হয় তেতিয়া বাৰিষা ইয়াতকৈ আৰু কিমান ভয়াৱহ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব এই কৃত্ৰিম বানে চাওক কেনেধৰণে আচলতে এক সাগৰৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে এই যি বাহনসমূহ আছে এই বাহনসমূহ যেনেধৰণে আহি আছে এই বাহনসমূহ আহি থকাৰ সময়তে আমি দেখিছে বহু বাহন কিন্তু বিকল হৈ যায় বিকল হৈ নচলা পৰ্যন্ত হয় বহু বাহনৰ গৰাকীয়ে বিভিন্ন সময়ত মন্তব্য কৰে যে আমাক এই কৃত্ৰিম বানমুক্ত যি গুৱাহাটীৰ প্ৰতিশ্ৰুতিসমূহ দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ কেতিয়া আচলতে ফলপ্ৰসূ হ'ব নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে এটা কথা বাৰে বাৰে উল্লেখ কৰে যিখন চৰকাৰেই নহওক যি দলেই নহওক তেওঁলোকে এই নিৰ্বাচনৰ সময়ছোৱাটো এটা কথা বাৰে বাৰে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত কৈ আছে আৰু সেয়া হৈছে যে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰিব তেওঁলোকে কেৱল সেয়া নিৰ্বাচনী ইস্তাহাৰ প্ৰতিশ্ৰুতি থাকি যায় কিন্তু বাস্তৱ ছবি এনেধৰণে এই বাস্তৱ ছবিখন কৰাৰ বাবে ছুপাৰ চাকাৰ অনা হৈছিলে যে অত্যাধুনিক যি যন্ত্ৰচালিত ছুপাৰ চাকাৰৰ কথা কৈ থকা হৈছিলে কোটি কোটি টকা ব্যয় সাপেক্ষে GMCয়ে ছুপাৰ চাকাৰ আনিছিলে কিন্তু ফলপ্ৰসূ কি হৈছে কেনেধৰণে ইয়াত কামসমূহ হৈছে গতিকে যদি কাম হৈছেই তেওঁলোকে ক'ব বিচাৰে যে ছুপাৰ চাকাৰে যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে পূৰ্বতকৈ বান নিয়ন্ত্ৰণ হৈছে বুলি কয় কিন্তু বাস্তৱ ছবিখন মই পুনৰবাৰ দেখুৱাৰ চেষ্টা কৰিছো আৰু পুনৰবাৰ কৈছো মুন্দি অসম লাইভৰ যি দৰ্শকসকলক মই সেই দৃশ্যটো বাৰে বাৰে কওঁ আৰু
এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছো, আপুনি মোক ছাতিটো দিছে, ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু কথাটো হৈছে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো, আপুনি দিছপুৰ সমষ্টিৰ বাসিন্দা। প্ৰতিখন চৰকাৰ বা প্ৰতিখন দলে, প্ৰতিটো দলে, ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত কয় যে কৃত্ৰিম বানমুক্ত হ'ব গুৱাহাটী। দেখিছেনে কৃত্ৰিম বানমুক্ত গুৱাহাটী? দেখা নাই। মানে মেইন কথা হলে কি হয়, আপোনালোকে মেইন নালাটো চাফা নকৰিলে আমাৰ এই ৰাস্তাতে পানী হ'ব। মেইন নালাটো চাফা কৰা নাই না। এই মেইন ৰাস্তাৰ পৰা পানী উঠি এই আপোনাৰ নালাৰ পৰা পানী উঠি মেইন ৰাস্তাত মেইন কথা হ'ল তাৰ কাৰণে মানে আমাৰ এই ৰাস্তাৰ পানী ভুল নহ'ব, পানী থাকি গ'ল। ছুপাৰ চেকাৰ আনিছিলে, কোৱা হৈছিলে যে ছুপাৰ চেকাৰেৰে যি কৃত্ৰিম বান আছে সেয়া দূৰ কৰা হ'ব, সেয়া যি সমাধান আছে সেই সমাধান সূত্ৰ ওলাইছে যে ছুপাৰ চেকাৰেৰে সহায়ত। মেইন নালাটোৱে মানে ঠিক কৰা নাই। কোনটো নালা? এইটো নালা, পিছফালৰ নালাটো, তাৰ পৰা পানী উঠি ৰাস্তাত আহে। এইটো মানে ঠিকাদাৰে নাথায় না, মানুহৰ ঘৰতো সোমাই পানী, ঘৰতো সোমাই ঠিকাদাৰে ধান কাম কৰি না, এইফালে তোমাৰ নহয় নালাৰ কামবিলাক আধা কাম কৰি থৈ যায়। মই অকণমান আগুৱাই যাম। মোৰ সহযোগী স্বাগত আছে। সাগৰৰ সমান্তৰালভাৱে যিহেতু কৈছে যে উপপথ কেনেধৰণে, উপপথসমূহৰ যে মেৰামতিৰ কথা কোৱা হৈছে বা উপপথসমূহ ঠিক সময়মতে সঠিক সময়মতে উপপথসমূহ সেই নিৰ্মাণ কাৰ্য দেখাটো কৰিছে স্থানীয় বাসিন্দাসকলে। কিন্তু উপপথসমূহৰ দৃশ্যসমূহ অকণমান যদি সম্ভৱ হয় মই সেই দৃশ্যটো দেখুওৱাৰ চেষ্টা কৰিম। দেখিছে, মই অকণমান যদি দেখুওৱাৰ চেষ্টা কৰিম যে বশিষ্ঠপুৰ বাইলেন নাম্বাৰ 2 হাতীগাঁও, আৰু এই উপপথটোৰ অৱস্থা কেনেকুৱা মই সেই দেখুওৱাৰ চেষ্টা কৰিম। যে এই উপপথটোৰ অৱস্থা চাওক, আপুনি চাওক যে এইটো উপপথ, এইটো এটা উপপথ, আৰু সেয়া হৈছে হাতীগাঁৱৰ যি বশিষ্ঠপুৰ আছে সেই বশিষ্ঠপুৰৰ উপপথ। এইটো এগৰাকী মহিলা আছে, আমি তেওঁৰ সৈতে অকণমান কথা পতাৰ চেষ্টা কৰিম। বাইদেউ, এই পথটোৱে যেতিয়া আপোনালোকে গেলা পানী খচি খচি আহে তেতিয়া আপোনালোকৰ এই চৰকাৰৰ প্ৰতিশ্ৰুতিবোৰ, যিবোৰ বিষয়াই প্ৰতিশ্ৰুতি দিয়ে যে কৃত্ৰিম বানমুক্ত হ'ব গুৱাহাটী, সেইটো প্ৰতিশ্ৰুতি হৈছে, মানে প্ৰতিশ্ৰুতি মতে কাম হৈছে? একেবাৰেই হোৱা নাই সেইটো। আৰু মানে কি আমাৰ ল'ৰা ছোৱালীৰ এক্সাম বা সেয়া থাকিলে বহুত কষ্ট, আমি মইও চাকৰি কৰোঁ। এতিয়া মই যাব লগা আছে, মই পানী এনেকে আহিছোঁ, যদি মোৰ কিবা এটা হয় হাত ভৰি বান্ধে কোনে চাব? অকণমান মই সেই দৃশ্যসমূহ দেখুওৱাৰ চেষ্টা কৰিম যে এনেধৰণে লক্ষ্যজ্যোতি, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কিছু সময়ৰ পাছতে পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিম আৰু মহানগৰৰ বিভিন্ন প্ৰান্তৰ যিসমূহ দৃশ্যাংশ সেই দৃশ্যাংশসমূহ চাবলৈ যত্ন কৰিম। আৰু মহানগৰবাসী আচলতে আজি এনেধৰণৰ পৰিৱেশৰ মাজতে নিজৰ অফিচ কাছাৰীলৈ যাবলগীয়া হৈছে আৰু বিদ্যালয়লৈ যাবলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকল এই পৰিৱেশৰ মাজতে। আৰু প্ৰত্যেকবাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বা নিৰ্বাচনী যিসমূহ ইস্তাহাৰ সেই ইস্তাহাৰসমূহত প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে, প্ৰত্যেকখন চৰকাৰে বা মৃগেন শৰণীয়ে হওক সকলোৱে কয় যে মহানগৰখনক এখন কৃত্ৰিম বানমুক্ত এখন মহানগৰ হিচাপে গঢ়ি তোলা হ'ব। কিন্তু পৰৱৰ্তী সময়ত সেয়া ধোঁৱাচাঙত উঠে, সেই প্ৰতিশ্ৰুতি ফলপ্ৰসূ হোৱা দেখিবলৈ পোৱা নাযায়। গতিকে এই যি বিপদ, এই যি কৃত্ৰিম বান কেতিয়া শেষ হ'ব সেই প্ৰশ্ন এতিয়া প্ৰত্যেকগৰাকী মহানগৰবাসীৰ মনত।